वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজিৰ দিনটোৰ দিনপঞ্জী। আজি 23 মাঘ বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 6 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 17 মাঘ আৰু মোং 7 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:05:54 আৰু সূৰ্যাস্ত সন্ধ্যা 5:04:06। ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা নৱমী তিথি, ৰাতি 10:54 আছে। আজিৰ নক্ষত্ৰ হ'ল কৃতিকা নক্ষত্ৰ, ৰাতি 7:29:30। আজিৰ যুগ হ'ল ব্ৰহ্মযোগ, সন্ধ্যা 6:41:54 পৰ্যন্ত আছে। আৰু আজিৰ কৰণ হ'ল বালৱকৰণ। ব্ৰহ্মযোগত জন্ম জাতক যথেষ্ট বিদ্বান, বেদশাস্ত্ৰত পাৰ্গত, ব্ৰহ্মজ্ঞানী, সৰ্বকাৰ্যে নিপুণ হয়। আৰু কোনো যদি অমীমাংসিত কাম আছে আজিৰ দিনত যদি কৰা হয় আজিৰ যুগত, তেতিয়াহ'লে সেই অমীমাংসিত কামবোৰৰ ফল শুভ লাভ কৰা হয় বা ভাল হয়। আৰু আজিৰ জন্মজাতক সমাজপ্ৰিয়ও হয়, গতিকে শুভ যুগেই হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ বহি আছে আজি মকৰ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত বক্ৰী হৈ, বৃহস্পতি বৃষভত, শুক্ৰ ৰাহু জ্যোতি হৈ বহি আছে মীন ৰাশিত, শনি আছে কুম্ভত, কেতু আছে কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে বৃষভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱাৰীগণ, মেষৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা, ৰাতি 7:29:30 যোৱাত নৰগণ, সাপৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আজি আদ্যৰিটো হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ আৰু মতান্তৰে 45 দিনীয়া দুশিলা যোগ। মৰণত দোষ 2 পাদ, ৰাতি 7:29:30 যোৱাত দোষ নাথাকে। যাত্ৰা আজি নাই, পাপ যোগ দোষ, আৰু ৰাতি 10:54 যোৱাত যাত্ৰা মধ্যম সিদ্ধ যোগ। দক্ষিণে আৰু পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। খাদ্যত আজি লাও, আৰু ৰাতি 10:54 যোৱাত কলমৌ শাক, কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত, আৰু ৰাতি 10:54 যোৱাত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:23:18 পৰা 3:46:10। কালৰাত্ৰিৰ নিশা 11:36:14 পৰা 1:14:15। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 7:32 আৰু 10:29 পৰা 12:42 ৰাতিৰ ভাগতেই আছে। অমৃত যোগ ৰাতি 12:54 পৰা 3:28। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত মহেন্দ্ৰ যুগ আৰু উত্তম যুগ, মহেন্দ্ৰ আৰু অমৃত যুগ অতি উত্তম। আজি নৱমীৰ একদিষ্ট সন্দীপন, মহানন্দ স্নান দানাদি, স্নান দানত আজি অক্ষয় ফল প্ৰাপ্তি। আৰু এতিয়া চাওঁ হওক আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ শিক্ষকৰ শুভ, বৃষ মিতব্যয়ৰ যোগ, মিথুন খ্যাতি লাভ, কৰ্কট ভ্ৰমণত আনন্দ লাভ, সিংহ চকুৰ পীড়া, কন্যা সংবাদ প্ৰাপ্তি, তুলা আশা ভংগ, বৃশ্চিক প্ৰেমত বিফল, ধনু গ্লানিৰ ভয়, মকৰ সুখ লাভ, কুম্ভ মাতৃকষ্ট যোগ, মীন পদমৰ্যাদা লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।